আমাৰ লগত এই মুহূৰ্তত বিনোদ পাৰ্গী ডাঙৰীয়া আছে। তেওঁ বজালীৰ সুসন্তান আৰু বজালীৰ পুথিমাৰীৰ পৰা গৈ তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত এগৰাকী দৌৰবিদ হিচাপে আৰু দৌৰ প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ আৰম্ভ কৰিছিলে তেওঁৰ 52 বছৰ বয়সৰ পৰা, আৰু এতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিছে। আৰু 60 বছৰ বয়স অতিক্ৰম কৰাৰ সময়ত তেওঁ চণ্ডীগড়ত 24 ঘণ্টা একেৰাহে দৌৰি এক প্ৰকাৰ অভিলেখ কৰিছে। কিন্তু বজালীততো এনেকুৱা ব্যক্তি আমি দেখা নাই। আৰু উত্তৰ পূবৰ পৰাও এই ক্ষেত্ৰত অসম আৰু উত্তৰ পূবৰ পৰা তেওঁ এই 24 ঘণ্টা দূৰত্ব অতিক্ৰম কৰা একেৰাহে দৌৰি প্ৰথম ব্যক্তি হিচাপে চিহ্নিত হৈছে। আৰু এটা ভাল খবৰ যে অহা 14 ছেপ্টেম্বৰত বজালীৰ অন্যতম স্থান পাঠশালা নাট্য মন্দিৰ প্ৰেক্ষাগৃহত সাতসৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডেম'ক্ৰেচি লাইভ, মৰমলেণ্ড আৰু সাতসৰীৰ উদ্যোগত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব।